মৈৰাবাৰীত ৰেল যাত্ৰীৰ সুবিধাৰ্থে উত্তৰ পূব ৰেলৱে আবণ্টন দিয়া পকী পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে আৰু নিৰ্মাণ কাৰ্য চলি থকা অৱস্থাতে চপৰে এৰাইছে পকী পথৰ ব্লেক টপিং আৰু ক্ষুব্ধ ৰাইজে জবাবদিহি কৰিলে অভিযন্তাগৰাকীক মৈৰাবাৰী বজাৰৰ পৰা মৈৰাবাৰী ৰেল ষ্টেচনলৈ যোৱা এই পকী পথটি বালিৰ ওপৰতে ব্লক টেপিং কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ এই দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ঊৰ্ধ্বতন কৰ্তৃপক্ষক দাবী জনাইছে এতিয়া স্থানীয় ৰাইজে আপুনি চুপচাপ আছিলে আপুনি কি কৈছিল আছাদুল মোৰ ঘৰৰ মানুহ তাক চাই পেলাই চব এৰি দিছো এখেতে কৈছিলে কালি এখেতে কৈছিলে আপুনি কেলে মিলাব কথা আছে তাৰ লগত আপুনি প্ৰমাণ কৰক না ভাই আপুনি প্ৰমাণ কৰক প্ৰমাণ কৰক কালি কোনে ভাঙিছিল এইবিলাক লেকচাৰ মোৰ আগত নিদিব আপুনি লেকচাৰ নামাৰিব তাৰ আগত আপুনি দম দিব আপুনি কি দম কৈছো আপুনি কৈ আছে আপুনি কালি চুপ আছিলে আছাদুলক চাই পেলাই চব এৰি দিছো চাই কৰা নাই আমি ভালেই কৈছো আমি কি বেয়া কৈছো মই কি বেয়া কৈছিলো কালি আপোনাক কি কৈছো আপুনি ভাল কৈছে যে তেতিয়াহ'লে কণ্ট্ৰেক্টৰ আহি পেলাই আমি মেটেৰিয়েল উঠাই দিম কোৱা নাই আপুনি মই দিছো নেকি এতিয়াও মই নিদিওঁ আপুনি আছিলে কালি মানুহ মাৰিছিলে কোনে কালি আপুনি ইয়াত দেখাইছে মই এই ৰ'দত মই ইয়াত জুখি আপোনাক দেখাইছো দেখিছো নে নাই আমি দেখিছো যে ছাৰ আপুনি এইখিনি আপুনি ভাল কাম কৰি আছে বেয়া কৈছো মই এইখিনি বেয়া হৈছে মই 100% মই নকৰো আপোনাক মই বেয়া কৈছো কিবা মই ইয়াত সদায় এই ভিৰত নাহে সেইটোৱে আচল কথা আমি আছাদুল মই কৈছো না নাই আমাৰ ইয়াত কাম আমাৰ নিজৰ আমাৰ এইটো আপুনি কোৱাৰ আগতে মই আছাদুলক কৈছো তোমাৰ ঘৰৰ ৰাস্তাই আমিতো কালিৰ পৰা কৰিছিল আপুনি কি ক'ত আছিল কালিৰ পৰা আপুনি আপোনালোক কথা হোৱা নাই আপুনি কালিৰ পৰা কৰিছিল তাততো মই খান্দিছো গৈ পেলাই কি বেয়া কৈছিলো কালি আপোনাক কি কৈছিলো আপুনি ভাল কৈছে যে তেতিয়াহ'লে কণ্ট্ৰেক্টৰ আহি পেলাই আমি মেটেৰিয়েল উঠাই দিম কোৱা নাই আপুনি মই দিছো নেকি এতিয়াও মই নিদিওঁ কেনেকে কাম কৰি আছে কাম কৰি আছে আপুনি মোক আজি 16 বছৰ পাইছে মোক দেখিছে কালি আপুনি ইয়াত দেখাইছে মই এই ৰ'দত মই ইয়াত জুখি আপোনাক দেখাইছো আৰু এয়া কথাৰ তৰ্কাতৰ্কি আমি এদি চাবি দেখুৱাইছো এনেদৰে ৰাইজে জবাবদিহি কৰিছে অভিযন্তাক মৈৰাবাৰীত ৰেল যাত্ৰীৰ সুবিধাৰ্থে উত্তৰ পূব ৰেলৱে আবণ্টন দিয়া পকী পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে নিৰ্মাণ কাৰ্য চলি থকা অৱস্থাতে চপৰে এৰাইছে পকী পথৰ ব্লেক টপিং আৰু আমি দিচাবলি দেখুৱাইছো পকী পথৰ কিদৰে ব্লেক টপিং এৰাইছে ৰাইজে ক্ষুব্ধ ৰাইজে জবাবদিহি কৰিলে অভিযন্তাগৰাকীক মৈৰাবাৰী বজাৰৰ পৰা মৈৰাবাৰী ৰেল ষ্টেচনলৈ যোৱা এই পকী পথটিত বালিৰ ওপৰতে ব্লেক টপিং কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ আৰু এই দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ঊৰ্ধ্বতন কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় ৰাইজে যদি ৰাস্তা দিয়ে আমি ভুগি আছো যাব নোৱাৰো ভঙা একদম হেৰি হৈ আছিল আমি RMৰ GMৰ ওচৰতো দৰখাস্ত দিছোঁ যে ছাৰ আমাৰ এই ৰাস্তাটো কৰি দিব লাগে ৰেলৰ ডিপাৰ্টমেণ্ট কৰিছোঁ আৰু বেলেগ কৰিব নোৱাৰে তেতিয়া কৈছে আমি সেইটো কৰি দিম যেতিয়া কৈছে পিছৰ পৰা কাম কৰিছে আজি কিজনী 2 বছৰ ধৰি এইবিলাকেই কৰি আছে এই মাটি পেলাই এই আছে পিনে এনেই ক'ৰ পৰা হেৰি মাটি আনি বালি আনি পেলাই আকৌ বৰষুণ দিয়ে যায়গৈ আমি কিয় বালি পেলাব লাগে বালিটো ইয়াত নাথাকে বৰষুণ দিলে যায়গৈ তলত কেইফুটমান বালি আছে তলত এই তলত 4-5 ইঞ্চি বালি দি ওপৰত দি পেলাই আলকাটা মাৰি পেলাই হেৰি কৰিছে কাৰ্পেটিং কৰি আছে তেওঁলোকে কি মেটেলিং কৰা নাই নেকি এইবিলাক হ'লে এইবিলাক মেটেলিং নাই আপোনালোকে যিসকলে কাম কৰিছে তেওঁলোকক কিবা সুধিছিলে নে আমি সুধিছো ইঞ্জিনিয়াৰ আছিল ইঞ্জিনিয়াৰ সুধিছো যে আপুনি থাকোঁতে চৰকাৰী আপুনি ইঞ্জিনিয়াৰ আপুনি থাকোঁতে এইবিলাক কাম ক্লিয়াৰ হৈছে মানে আমি ধৰিছো এইটো কালি আহি পেলাই এইটো চব JCB দি পেলাই দিম এইটো পেলাই নতুনকৈ চাফা কৰি ঠিকে আছে তেনেহ'লে ভালেই হৈছে আপুনি সেইটো নতুনকৈ চাফা কৰি ভালকৈ হেৰি কৰক আমি 50 বছৰ যদি ভুগি আছো এই ৰাস্তাত আৰু এবাৰ পিছত আজি দেখিছোঁ এইটোৰ ওপৰেদি আকৌ পিছ আলকাটা হেৰি তেনেকৈ মাৰি গৈ